हेलो फ्रेंड्स, आशा करूँ सकलो भाले आछे। मोर अन्य एटा भिडिओले आपनालोকক स्वागतम जनाइছোঁ। আজি মই আহিছোঁ বৰপেটা সৰভোগত থকা মইনবৰী সত্ৰলৈ। গতিকে তাত আজি নামঘৰ প্ৰতিষ্ঠাৰ লগতে পালনামৰো আয়োজন কৰিছে। লগতে সৰভোগৰ ঐতিহাসিক শ্ৰী মইনবৰী সত্ৰৰ ইতিহাস সংকলন আৰু তেওঁলোকৰ জীৱন গাথা, যিজন সত্ৰাধিকাৰ প্ৰভু আছিলে তেখেতৰ জীৱন গাথা এখন কিতাপ উন্মোচন কৰিছে। এখন লিখি উলিয়াইছিলে সেই সত্ৰৰে সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰী প্ৰভুৱে। গতিকে সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে বিভিন্ন জিলাৰ পৰা অহা সত্ৰাধিকাৰ প্ৰভুসকলো উপস্থিত আছিলে। লগতে শিষ্য প্ৰশিষ্য সকলোৱে বহুতো মানুহ সমাগম হৈছিলে। তাতে গৈ বহুত ভাল লাগিলে। সঁচাকৈ এক সুন্দৰ পৰিৱেশ, সুন্দৰ মুহূৰ্তত উপস্থিত আছিলোঁ। খুব ভাল লাগিলে। আপোনালোককো ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই বহুত বেছি ভাল পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আনুষ্ঠানিকভাৱে আজি সৰভোগৰ মইনবৰী সত্ৰৰ ইতিহাস সংকলন, য'ত সত্ৰখনৰ বৰ্ণাঢ্য ইতিহাস আৰু সত্ৰাধিকাৰ প্ৰভুগৰাকীৰ জীৱন গাথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু এয়া আমাৰ মাজত আনুষ্ঠানিকভাৱে এই ইতিহাস সংকলনখন উন্মোচন কৰিছে সৰভোগ ভৱানীপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ আৰু বিশিষ্ট বৈষ্ণৱ পণ্ডিত শ্ৰদ্ধেয় সুনীল গোস্বামী প্ৰভু। আৰু সকলোকে আয়তী উৰুলি আৰু হৰিধ্বনিৰে আমি এই উন্মোচনী অনুষ্ঠানটো আগবাঢ়িবলৈ অনুৰোধ। জয় কৃষ্ণ বুলি হৰি বল, হৰি বল, হৰি বল। জয় কৃষ্ণ ভক্তি উচ্চ কৰি হৰি বল, হৰি বল, হৰি বল। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। হৰি বল, হৰি বল। এ ব্ৰহ্মা আদি কৰি এ জীৱ জগত এ ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়
বৰ সংহৰণী কাৰ হৰি 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 হৰিয়া তাকে সুখ মানি মন হইল মোৰ সত্ৰাধিকাৰ বুঢ়া সত্ৰাধিকাৰ বৰচন্দ্ৰ অধিকাৰী প্ৰভু শ্ৰী শ্ৰী জগন্নাথ সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামী প্ৰভু আমাৰ মৰিগাঁৱৰ শ্ৰী শ্ৰী লায়াতী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ সুনীল গোস্বামী প্ৰভু বৰপেটা ৰোডৰ এগৰাকী একনিষ্ঠ বৈষ্ণৱ বৰপেটা ৰোড শাখা সত্ৰৰ সন্মানীয় বনমালী বাসদেৱ আমাৰ ঘিলাজাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু প্ৰমুখ্য কৰি বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সেৱকসকল আমাৰ এই মঞ্চত উপস্থিত আছে। গতিকে আমি এই ইতিহাস সংকলনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিম আৰু ইয়াৰ পূৰ্বে আমি সমূহ ভকত বৈষ্ণৱ আই মাতৃসকলক সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যি বৰ্ণাঢ্য ইতিহাস আৰু সত্ৰাধিকাৰ প্ৰভু শ্ৰী গণেশ চন্দ্ৰ অধিকাৰীৰ জীৱন ৰেখা তেখেতে কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এই সত্ৰখন ইয়াৰ পৰা 52 কিলোমিটাৰ দূৰত অতি অকলে অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে কেনেকৈ চলাই আছিল তাৰ সমগ্ৰ ঘটনা প্ৰক্ৰিয়া ঘটনা প্ৰক্ৰিয়াক সামৰি আজি সেই গ্ৰন্থখনৰ আমি ইতিহাস সংকলনখনৰ উন্মোচনী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট
সত্ৰীয়া সংস্কৃতিৰ পণ্ডিত, যিগৰাকীক আমি অসমৰ প্ৰতিগৰাকী সমাজ জীৱনৰ ব্যক্তিয়ে খুব শ্ৰদ্ধা আৰু ভক্তি সহকাৰে সন্মান জনাওঁ। তেখেত হৈছে সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি, মৰিগাঁৱৰ শ্ৰী শ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধেয় ডক্টৰ সুধীৰ গোস্বামী প্ৰভু। আমি সুধীৰ গোস্বামী প্ৰভুক এখন ফুলাম গামোচাৰে বৰণ কৰিবলৈ সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক শ্ৰদ্ধেয় দশৰথ অধিকাৰী দেৱক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত প্ৰধান সম্পাদক, যিগৰাকী ব্যক্তিয়ে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাজ্যখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আৰু 20জন আতাপুৰুষৰ নেতৃত্বত প্ৰতিষ্ঠিত 1200ৰো অধিক সত্ৰ সংগঠিত কৰি এক শক্তিশালী নেতৃত্ব প্ৰদান কৰা সদৌ অসম সত্ৰ মহাসভা। এই সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক নগাঁৱৰ শ্ৰী শ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধেয় প্ৰান্তিক গোস্বামী প্ৰভু আৰু তেখেতক এখন ফুলাম গামোচাৰে বৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ কৌশিক চৌধুৰী। আমাৰ মাজত সত্ৰখন 532 বছৰ পূৰ্বে ইয়াৰ পৰা 50 কিলোমিটাৰ নিলগৰ মইনবৰীত প্ৰতিষ্ঠিত হৈছিল আৰু 1970 চনৰ পিছত যেতিয়া অসমত ভাষা আন্দোলন সংগঠিত হৈছিল, সেই ভাষা আন্দোলনৰ সময়ৰ পৰা সেই অঞ্চলত থকা হিন্দু মানুহখিনিয়ে সেই স্থান ত্যাগ কৰাৰ পিছত অসম আন্দোলনৰ সময়ত 1979 চনৰ পৰা শ্ৰদ্ধেয় গণেশ চন্দ্ৰ অধিকাৰী তেখেতে এইখন সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব লৈ 1979 চনৰ পৰা এক ঘৰ অসমীয়া পৰিয়াল, লাখ লাখ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহৰ মাজত জীৱন যৌৱন অতি সন্ততিৰ মায়ামোহ ত্যাগ কৰি এই ঐতিহাসিক সত্ৰখনৰ সেৱাৰ বন্তি গছি জ্বলাই ৰাখিছিল। তেখেত হৈছে এগৰাকী বৈষ্ণৱ সংস্কৃতিৰ নিৰলস সাধক। সেইগৰাকী হৈছে আমাৰ এইখন সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰদ্ধেয় গণেশ চন্দ্ৰ অধিকাৰী। আৰু আজিৰ এই পবিত্ৰ খনত যেহেতু তেওঁৰ দ্বাৰা পৰিচালিত এইখন ঐতিহাসিক সত্ৰ, সেইখন সত্ৰৰ ইতিহাস সংকলনখন আৰু তেওঁৰ সমগ্ৰ জীৱন প্ৰক্ৰিয়া সামৰি যিখন ইতিহাস সংকলন আজি প্ৰস্তুত কৰা হৈছে, সেই সংকলনখনৰ মূল মধ্যমণি শ্ৰদ্ধেয় গণেশ চন্দ্ৰ অধিকাৰী প্ৰভুক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ সত্ৰ পৰিচালনা সমিতিৰ সদস্য তথা আমাৰ বৰপেটা জিলাৰ সদৌ অসম সত্ৰ মহাসভাৰ সম্পাদক শ্ৰদ্ধেয় মঞ্জুত দাসক এখন ফুলাম গামোচাৰে বৰণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। বৈষ্ণৱসকলক, আই মাতৃসকলক আমাৰ আমি অচেতন নিয়োগ নাথ যোগাই ৰাম, আমি অচেতন নিয়োগ নাথ যোগাই। কৃষ্ণ যামগে এতিয়া আজি যাবই
আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোক সকলোৱে বহুত বেছি ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ মাজলৈ মই এনেকুৱা সুন্দৰ ভিডিঅ' আনিবলৈ সদায় চেষ্টা কৰোঁ। গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি গৈ থাকিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বাই বাই।